সুপ্ৰভাত প্ৰিয় বন্ধুসকল। আজিৰ দিনটোৰ ৰাশিফল লৈ মই আপোনালোকৰ সন্মুখত পূজাৰী ভদ্ৰকান্ত শৰ্মা। আজি ফাগুন মাহৰ 5 তাৰিখ 18 ফেব্ৰুৱাৰী 2026 চন বুধবাৰ। আজি যিসকল জাতক জাতিকাৰ বাবে বিশেষ উল্লেখনীয় দিন, কাৰোবাৰ জন্মদিন, কাৰোবাৰ বিবাহ বাৰ্ষিকী বা অন্য যিকোনো উল্লেখনীয় দিন হ'ব পাৰে, তেওঁলোকলৈ মই শুভকামনা জ্ঞাপন কৰিছোঁ। আজি সূৰ্য উদয় হৈছে 6:03:55 আৰু সূৰ্য অস্ত হ'ব 5:14:09। আজিৰ তিথি শুক্লা প্ৰতিপদ তিথি। সন্ধিয়া 5:21:57 যোৱাত শুক্লা দ্বিতীয়া তিথি আৰম্ভ হ'ব। নক্ষত্ৰ শতভিষা, যোগ বব, যোগ শিৱ, কৰণ বব। জন্মত কুম্ভ ৰাশি। আজি যিসকল জাতক জাতিকাৰ জন্মগ্ৰহণ কৰিব তেওঁলোকৰ কুম্ভ ৰাশি হ'ব। বৈশ্যবৰ্ণ, দেৱাৰীগণ, মনুষ্যৰষ্টি আৰু ৰাহুৰ দশা। ৰাতি 9:59:03 যোৱাত মনুষ্যগণ আৰু বৃহস্পতিৰ দশা মিলিব। আদ্য ঋতু হ'লে 12 দিনীয়া দুৰ্ভগা যোগ পাব। আজি মৰণত দোষ নাই। সন্ধিয়া 5:21:57 যোৱাত একপদ দোষ পাব। আজি যাত্ৰা শুভ অমৃত যোগ। শুভ কৰ্ম পঞ্চামৃত, জাতকৰ্ম, নামাকৰণ, চূড়াকৰণ, অন্নপ্ৰসন, উপনয়ন, গৃহাৰম্ভ, গৃহপ্ৰৱেশ, দোকান আৰম্ভ, দীক্ষা, আৰোগ্য স্নান, আজি সকলোখিনিয়ে শুভকৰ্ম আজিৰ দিনটোত কৰিব পাৰে। অত্যন্ত ভাল দিন আজি। এতিয়া দিনটোৰ শুভ সময়লৈ আহিছোঁ। আজিৰ দিনটোৰ শুভ সময় হৈছে সূৰ্য উদয়ৰ পৰা 7:20 এইখিনি সময় শুভ। 9:40 পৰা 11:15 এই সময়খিনি শুভ সময়। আৰু আবেলি 3:06 পৰা 4:30 এইখিনি সময় দিনটোৰ শুভ সময় বুলি ধৰা হৈছে। আজি মিচিং সমাজৰ প্ৰধান উৎসৱ আলি আই লৃগাঙলৈ মই হিয়া ভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এতিয়া আহিছোঁ ৰাশি অনুসাৰে আপোনাৰ দিনটোৰ কেনেকুৱা যাব বা কি কৰিব লাগিব, শুভ ৰং কি, শুভ সংখ্যা কি হ'ব, এই বিষয়ে আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ পৰা। মেষ ৰাশি শৰীৰ পীড়া, অৰ্থাৎ মেষ ৰাশি আজি কিছু সাৱধানতা অৱলম্বন কৰিব। তেওঁলোকৰ শৰীৰত কোনো বেমাৰ আজাৰ বা কোনো দুখ পাব পাৰে, তাৰ প্ৰতি কিছু লক্ষ্য ৰাখিব। কাৰ্যসিদ্ধি লাভ কৰিব। আজিৰ দিনটোত সুনাম অৰ্জন কৰিব। শুভ ৰং বগা আৰু শুভ সংখ্যা হৈছে 1। আজিৰ দিনটোত আপোনালোকে গণেশক আৰাধনা কৰিব, গণেশৰ প্ৰাৰ্থনা কৰিব। দিনটো আপোনাৰ শুভ হ'ব। এতিয়া আহিছোঁ বৃষ ৰাশিলৈ। বৃষ ৰাশিৰ বিদ্যাত বাধা। এইখিনিতে মই এটা কথা স্পষ্ট কৰি দিব বিচাৰিছোঁ। বিদ্যা মানে কোনো ভাবি নল'ব বা কোনো ছাত্ৰ ছাত্ৰীয়ে ভাবি নল'ব যে অকল পুথিগত বিদ্যা বা স্কুল কলেজৰ বিদ্যা, পৰীক্ষা, এই বিদ্যাৰ কথা ইয়াতে আহি পৰা নাই। ইয়াতে বিদ্যা হৈছে এটা কৌশল, এটা টেকনিক। যেনেকুৱা এজন মেকানিকে এটা গেৰেজত কাম কৰে, তেওঁৰ এটা নিজৰ টেকনিক আছে। আৰু তেনেকুৱা এটা ভাল মেকানিকৰ ওচৰলৈ আমি যাওঁ, কাৰণ তেওঁ এটা কাৰিকৰী এটা তেওঁৰ বিদ্যা আছে। এজন ব্যৱসায়ী তেওঁ দোকান চলায়, তেওঁ কাষ্টমাৰ হেণ্ডেলিং কৰিব পাৰে, এটা কৌশল আছে, তেওঁৰ সেইটো বিদ্যা। গতিকে বিদ্যা মানে হ'ল এটা যিটো টেকনিক, কৰ্মৰ টেকনিক, সেইটোৱে হ'ল বিদ্যা। কোনো ছাত্ৰ ছাত্ৰীয়ে ভাবি নল'ব যে বিদ্যা মানে পুথিগত বিদ্যা বা স্কুল কলেজৰ বিদ্যা। ইয়াতে সমস্ত টেকনিক বা কৌশলক বিদ্যা হিচাপত ধৰা হৈছে। গতিকে বৃষ ৰাশি বিদ্যাত
কিছু বাধাৰ যোগ দেখা যায়। তথাপিতো ধন লাভ হ'ব, পৰিয়ালত সুখ থাকিব। শুভ ৰং গোলাপী, শুভ সংখ্যা 7। আজিৰ দিনটোত গণেশক আৰাধনা কৰিব, আপোনাৰ শুভ হ'ব। আৰু ছাত্ৰ ছাত্ৰীসকলে যিসকলে পৰীক্ষাত যাব তেওঁলোকে এটা সেউজীয়া ইলাচি মুখত লৈ পৰীক্ষাত যাব, স্মৃতিশক্তি বৃদ্ধি পাব, মানসিক শান্তি থাকিব আৰু কথা বতৰা কোৱাত যিটো বাকপটুতা সেইটো বৃদ্ধি হ'ব। কাৰণ আজি হ'ল বুধবাৰ, বুধ হৈছে বুদ্ধিৰ গ্ৰহ, বুদ্ধিৰ গ্ৰহই আপোনালোকৰ সকলো কাৰ্য সিদ্ধি কৰি দিব। এতিয়া আহিছোঁ মিথুন ৰাশিলৈ। মিথুন ৰাশি শিল্পীৰ কষ্ট, শিল্পীৰ কষ্টৰ যুগ আছে আজিৰ দিনটোত। যদিও কষ্টৰ ফলত সুফল লাভ কৰিব পাৰিব। শুভ ৰং সোণালী, শুভ সংখ্যা 4। কৰ্কট ৰাশিৰ পদোন্নতিৰ যুগ আছে। মনৰ ভাৱ চিন্তা কিছু সন্তুলিত কৰি ৰাখিব লাগিব আজিৰ দিনটোত। শুভ ৰং কমলা, শুভ সংখ্যা 9। সিংহ ৰাশি উদৰ পীড়া। সিংহ ৰাশিৰ উদৰ পীড়া হৈছে পেটৰ অসুখ, গতিকে পেটৰ অসুখৰ যুগ দেখা যায়। খোৱা লোৱাৰ ক্ষেত্ৰত কিছু কণ্ট্ৰল কৰি চাব, নিয়মানুবৰ্তিতা বজাই ৰাখিব খোৱা লোৱাৰ ক্ষেত্ৰত। মান সন্মান আজিৰ দিনটোত আপোনাৰ বৃদ্ধি পাব। শুভ ৰং মেৰুণ, শুভ সংখ্যা হৈছে 3। কন্যা ৰাশি প্ৰেমত শুভ। কৰ্ম আৰু স্বাস্থ্যৰ প্ৰতি কিছু মনোযোগ দিব লাগিব আজিৰ দিনটোত। শুভ ৰং পাতল সেউজীয়া, শুভ সংখ্যা 6। তুলা ৰাশিৰ মানসিক অশান্তি, বন্ধু আৰু সম্পৰ্কীয়ৰ মাজত কিছু পৰিৱৰ্তন আহিব পাৰে, তাৰ প্ৰতি কিছু লক্ষ্য ৰাখিব, সাৱধানতা অৱলম্বন কৰিব। শুভ ৰং ৰঙা, শুভ সংখ্যা 8। বৃশ্চিক ৰাশি কাৰ্য দক্ষতা বৃদ্ধি, হঠাৎ হাতলৈকে ধন আহিব। নতুন আঁচনি গ্ৰহণ কৰাৰ এটা সুযোগ পাব আজিৰ দিনটোত। শুভ ৰং বগা, শুভ সংখ্যা 5। ধনু ৰাশি আত্মীয়ৰ আগমন ঘটিব, ঘৰলৈকে কোনো আত্মীয় আহিব। শিক্ষা, জ্ঞান আৰু আধ্যাত্মিক উন্নতি হ'ব আজিৰ দিনটোত। শুভ ৰং হালধীয়া, শুভ সংখ্যা 1। মকৰ ৰাশি দ্ৰব্য লাভ। মকৰ ৰাশিয়ে যিকোনো দ্ৰব্য, যিকোনো বস্তু লাভ কৰাৰ এটা যুগ আছে আজিৰ দিনটোত। কৰ্মত উন্নতি হ'ব। সঠিক স্থানত আপুনি ইনভেষ্ট কৰিব পাৰিব। শুভ ৰং আকাশী নীলা আৰু শুভ সংখ্যা হৈছে 2। কুম্ভ ৰাশি ধনাগমন। কুম্ভ ৰাশিৰ জাতক জাতিকাৰ আজি হাতলৈ ধন অহাৰ এটা যুগ আছে। নতুন সুযোগ লাভ কৰিব, আত্মবিশ্বাস বৃদ্ধি পাব। শুভ ৰং সেউজীয়া, শুভ সংখ্যা 10। এতিয়া শেষৰ ৰাশিটোলৈ আহিছোঁ, মীন ৰাশি। মীন ৰাশিৰ আজিৰ দিনটোত ব্যয় বৃদ্ধিৰ যুগ, মানসিক শান্তি থাকিব। মানসিক শান্তি আপোনাৰ আজিৰ দিনটোত বৃদ্ধি পাব। শুভ ৰং হৈছে সেউজীয়া আৰু শুভ সংখ্যা হৈছে 7। প্ৰিয় বন্ধুসকল, এইখিনি আছিল আজিৰ দিনটোৰ আপোনাৰ ৰাশিফল। প্ৰিয় বন্ধুসকল, যিসকলে মোৰ এই চেনেলটোলৈ নতুনকৈ আহিছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে মই দিয়া ভিডিঅ'সমূহ প্ৰথমতে পাবৰ কাৰণে সক্ষম হয়। মোৰ ভিডিঅ'সমূহ লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিঅ' দিবৰ কাৰণে মই উৎসাহিত হ'ব পাৰোঁ। আৰু আপোনাৰ দৰে আন বহুতোকৈ আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি উপকৃত কৰি তুলিব পাৰে। আজিৰ দিনটো আপোনাৰ শুভ হওক। ধন্যবাদ।